বৰপেটাত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সৰুপেটা, বৰক্ষেত্ৰী আৰু হাজোত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। অগপ নেতা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সৰুপেটাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনৰ পিছত 50,000 চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ড নোপোৱা সকলোকো আগন্তুক 2 মাহৰ ভিতৰত ৰেচন কাৰ্ড দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া অসমত বোমাৰ আলোচনা নহয়, চৰকাৰী চাকৰি, অৰুণোদয় আঁচনি আৰু লাখপতি বাইদেউহে আলোচনা হয়। সৰুপেটাৰ পিছতেই বৰক্ষেত্ৰীৰ মুগদীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ মেনিফেষ্টো ভাৰতত নহয়, পাকিস্তানতে চলিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। গুৱাহাটীৰ অমিত শ্বাহৰ ৰোড শ্ব'ত 1 লাখ মানুহ হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোলা কেঁচুৱালৈ ৰোড শ্ব'লৈ নাহিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। বৰক্ষেত্ৰীৰ পিছত হাজোৰ হালু গাঁৱতো জনসভা সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। আমি কি চিনত ভোট দিম? কি চিনত ভোট দিম? একদম মেচিনত পদুম নিবিচাৰিব দেই। পদুম বিচাৰিলে গণ্ডগোল হৈ যাব। গতিকে সকলোকে বুজাই ক'ব, বৰপেটাত পদুম মানে হাতী, হাতী মানে পদুম মানে হাতী মানে বাছ। এই কথাটো মনত ৰাখিব, কাৰণ ময়ো টিভিত কৈ থাকো পদুমত ভোট দিব, গানতো ওলাই পদুমত ভোট দিব। লাষ্টত যদি বৰপেটাত আমি পদুমত ভোট দিওঁ